নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ তোমালোকক। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অনুশীলনী 1.2 প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা অনুশীলনী 1.2 আৰম্ভ কৰিম। চ' প্ৰথম অংকটো আমাক দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকীকৰণ গুণফল হিচাপে প্ৰকাশ কৰা। চ' প্ৰথম অংকটো কেনেকৈ কৰিব লাগে মই তোমালোকক দেখাই আছোঁ। চ' আমি যেতিয়া মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলি কয় তেতিয়াহ'লে আমি হয়তো তোমালোকে কেনেকৈ কৰিব লগা জানা, যদি নাজানা চাই যোৱা। চ' আমাক দিয়া আছে প্ৰথম অংকটো দিয়া আছে 140, তোমালোকে নিশ্চয় দেখিছা স্ক্ৰীনত 140 দিয়া আছে। চ' 140ক আমি এনেকৈ পাতি ল'ম, বাকচৰ ভিতৰত ভৰাই ল'ম। তাৰপিছত তাক ছুটি নিয়মৰ হৰণ বুলি কয়, এই যিটো কৰিম এই পদ্ধতিটোক আমি ছুটি নিয়মৰ হৰণ বুলি ক'ম। চ' আমি চাম লাষ্টৰ সংখ্যাটো ইভেন নাম্বাৰ হয়নে অড নাম্বাৰ হৈছে, যিহেতু শূন্যটো ইভেন নাম্বাৰ। চ' ইভেন নাম্বাৰ হোৱাৰ কাৰণে কি কৰিম, তাক আমি 2ৰে হৰণ কৰিম। সদায় মনত ৰাখিবা লাষ্টত যদি ইভেন নাম্বাৰ থাকে সেইটো আমি 2ৰে হৰণ কৰিম, যদি অড নাম্বাৰ থাকে তাতে 3, 5, 7 এনেকৈ অড নাম্বাৰ লগতে আমি কৰি যাম। যদি ইভেন নাম্বাৰ আছে যিহেতু ইয়াত আমি যিহেতু ইভেন নাম্বাৰ থকাৰ কাৰণে আমি ডাইৰেক্ট কৰিম 2ৰ লগত। চ' 2ৰ লগত 2 7 গুণ 14 বাৰ হ'ল, শূন্যটো শূন্যমতে আহিলে। 2 3 গুণ 6 আছে 7, ভালকৈ চাব। 2ৰ লগত আকৌ এবাৰ কৰিছোঁ, 2 3 গুণ 6 আছে 7, কিমান বাঢ়ি আছে 6তকৈ 1 এটা বাঢ়ি আছে। 1 এটা বাঢ়িলে ইয়ালৈ গুচি আহিব ধাৰ কৰা নিচিনা। চ' 1 এটা ইয়ালৈ যদি গুচি আহে 10 হৈ যাব, 2 5 গুণ 10 হৈ যাব। ঠিক আছে, তেনেকৈ আমি কৰিম। এইবাৰ লাষ্টৰ সংখ্যাটো যিহেতু 5 আহিলে, 5 হ'লে যিহেতু অড সংখ্যা হৈ গ'ল। চ' অড সংখ্যা হোৱাৰ কাৰণে আমি কি কৰিম, তাক অড সংখ্যাৰ লগতে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। অড সংখ্যা কি ল'ব লাগিব, 3 লগতো নাযায় 35টো, 3 লগত নাযায়। আমি নেক্সট কাৰ লগত ট্ৰাই কৰিম, নেক্সট কৰিম আমি 5ৰ লগত ট্ৰাই কৰিম। চ' 5ৰ লগত ট্ৰাই কৰিলে আমাৰ কেইবাৰ যাব, 7 বাৰ যাব। ঠিক আছে, চ' 140 গ'লে আমি কি লিখিব পাৰিম, 2 × 2, দুটা 2 আছে যিহেতু, × 5 × 7, মানে আমি ছাইডত যিখিনি সংখ্যা থাকে গোটেইখিনি সংখ্যা আমি পূৰণ কৰি দিম। চ' যিমানটো হ'ব এনচাৰ সিমানটো হ'ব। আমি 2 × 2টো আমি দুটা যিহেতু 2 পূৰণ হৈ আছে সেইকাৰণে আমি 2ৰ ওপৰত 2 বুলি লিখিব পাৰিম। ইয়াৰ মিনিং একেটাই, 2ৰ ওপৰত স্কুৱাৰ লিখা মানে 2 দুটা পূৰণ হৈ থকাকৈ বুজায়। তাৰপৰা আকৌ চাব 5 × 7, ঠিক আছে। চ' 5 × 7 হ'লে বাকীখিনি যিটো থাকিল 5 × 7 টো 5 × 7, যিহেতু আমি ইয়াক ভাবিব নোৱাৰোঁ কাৰণ 5 এটা আছে 7 এটাই থাকে। চ' আমি গোটেইকেইটা উৎপাদকীকৰণ আমি ওলাই দিলোঁ। চ' 140 উৎপাদক কিমান হ'ব, 2 দুটা হ'ব, 5 আৰু 7 এটা হ'ব। চিমিলাৰলি মই আকৌ 2 নম্বৰটো কৰিম এতিয়া। 2 নম্বৰটো দিয়া আছে 156। 156টো কেনেকৈ কৰিম, 2 7 গুণ 14 আছে 15, অৰ্থনীতি নিচিনাই। 1 এটা বাঢ়ি আহিলে কিমান হ'ব, 16 হ'ব, 2 8 গুণ 16। তাৰপৰা 2 3 গুণ 6 আছে 7, 1 এটা বাঢ়িলে 18 হ'ব, 2 9 গুণ 18 হৈ গ'ল। ঠিক আছে, তাৰপৰা আকৌ 3 লগত কৰিম, 3 গুণ 3, 3 3 গুণ 9। চ' 156 গ'ল আমি কিমান পালোঁ, 156 গ'ল আমি পালোঁ 156 গ'ল 2 × 2 × 3 × 13। তাৰমানে আমি এই চাইডৰখিনি পূৰণ কৰিছোঁ। আপুনি অৰ্থনীতি যেনেকৈ শিকালোঁ তোমালোকক ঠিক একেধৰণে। চ' ইয়াত 2 কেইটা আছে, 2 দুটা আছে, 3 এটা আছে, 13 এটা আছে। ক্লিয়াৰ। নেক্সট আমি অংকটো কৰিম, 3 নম্বৰ অংকটো। তোমালোকে চাই যাবা, একদম ইজি পদ্ধতিৰে শিকাই দিছোঁ তোমালোকক, একদম বেছিকৰ পৰা শিকাই দিছোঁ। তোমালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা, তেতিয়াহে তোমালোকে এনেকৈ বাকীখিনি অংকখিনিকো তোমালোকে কৰা দেখিবলৈ পাবা। চ' আৰু তোমালোকে নটিফিকেশ্যন পাই যাবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি লোৱা আৰু ভিডিঅ'টো লাইক এটা মাৰি তলত কমেণ্ট এটা মাৰি দিবা, OP ছাৰ বুলি মাৰি দিলে হৈ যাব। থেংক ইউ। নেক্সট 3 নম্বৰটো চাইছোঁ। 3 নম্বৰটো আছে 3825। চ' আমি এইটো কেনেকৈ কৰিম, আমি লাষ্টৰ সংখ্যাটো চাব লাগিব। লাষ্টৰ সংখ্যাটো যিহেতু অড নাম্বাৰ হ'লে আমি কিহে কৰিব পাৰিম, 3ও কৰিব পাৰিম আৰু 5ও কৰিব পাৰিম। আমি যিহেতু 5ৰে কৰিবলৈ ইজি হ'ব, চ' লাষ্টত 5 কাৰণে আমি 5ৰে কৰিম। তাৰপৰা 5 7 গুণ 35 আছে 38। আমি এই দুইটা সংখ্যাকে একেলগে মিলাই লৈছোঁ। চ' দুইটা সংখ্যা মিলাই দিলে কিমান হ'ব, 38 হ'ব। চ' 5 7 গুণ 35 আছে 38। চ' 3 এটা বাঢ়ি আছে নাই, 3 এটা বাঢ়ি থাকে, ইয়াত 2ৰ আগত 3 আহিলে কিমান হৈ যাব, 32 হৈ যাব। 32 হৈ গ'লে কিমান হ'ব, 5 6 গুণ 30 হয়নে, 5 6 গুণ 30 হৈ যাব। তাৰপৰা আকৌ কিমান থাকিলে বাকী, 2 এটা বাকী থাকিলেই, আকৌ 2টো 5ৰ আগত গুচি আহিব। চ' 5 5 গুণ 25। ঠিক আছে, নেক্সট আমি কৰিম 5 1 গুণ 5 আছে 7, 2 এটা বাঢ়ি আছে, 2টো যদি ইয়ালৈ 6ৰ আগত যদি গুচি আহে 26 হৈ যাব। 26 টকা হৈ যাব, 5 5 গুণ 25, যিহেতু 26 ওলাইছে, একেটা ইয়ালৈ গুচি আহিব, 15 হৈ যাব, 5 3 গুণ 15। ক্লিয়াৰ। তাৰপৰা লাষ্টৰ সংখ্যা কিমান আছে, অড নাম্বাৰ আছে, অড নাম্বাৰ এবাৰ 3 আহি গ'ল। চ' আমি তাৰ কাৰণে আমি কি কৰিম, 3 কৰিম। 3 5 গুণ 15, 3 গুণ 3, 51 হৈ গুচি গ'ল। আকৌ 51ক আমি কি কৰিম, 3 কৰিম। 3 গুণ 3 আছে 5, 2 এটা ইয়ালৈ গুচি আহিব, 21 হ'ব, 7 3 গুণ 21। চ' আমি 3825 ইকুৱেল কিমান পাম, 3 স্কুৱেৰ 5 স্কুৱেৰ × 17। ক্লিয়াৰ। নেক্সট অংকটো চাওক। নেক্সট অংকটো আছে 5005। চ' আমি লাষ্টত যিহেতু 5 আছে আমি তাৰ কাৰণে কি কৰিম, প্ৰথমতে 5 কৰিম। 5 1 5, তাৰমানে 5 গুণ 5, 0 0 দুটা আছে কাৰণে 0 0 লগাই দিছোঁ, 5 গুণ 5। ঠিক আছে, নেক্সট আমি লাষ্টৰ সংখ্যা যিহেতু অড আছে, অড থাকিলে আমি কি কৰিব লাগিছিলে, হিচাপমতে 3 কৰিব লাগিছিলে, কিন্তু যিহেতু 3 100 100 1ক নাযায়, তাৰপিছত আমি কি কৰিব লাগে, 5 যিহেতু নাযায়
লাষ্টৰ সংখ্যা 0 বা 5 নাই তাৰপিছত আমি লাষ্টত কি কৰিব লাগিব 7 কৰিব লাগিব 7 কৰি চাওঁচোন কিমান হয় সো 7 যদি কওঁ 7 × 7 আছে কিমান 10 আছে সো 10 হলে কিমান বাঢ়ি থাকিব 3 এটা বাঢ়ি থাকিব 3 হলে ইয়ালে কিমান আহিব 30 হৈ যাবগে সো 7 4 × 28 28 হৈ গ'ল 30 আছিলে সো 2 এটা ইলে গুছে 21 হৈ গ'ল 3 7 × 21 মিলি গ'ল 143 হৈ গুছি গ'ল সো আমি লাষ্টত আকৌ দেখিলো যে লাষ্টৰ সংখ্যাটো অড হৈছে অড আমি 3 এ কৰি চাম 3 এ যেহেতু নাযায় তাৰপৰা 7 এ কৰি চাম 7 এও নাযায় এবাৰ কি কৰিম তেলে 9 এ কৰি চাম 9 এও নাযায় নেক্সট আমি 11 এ কৰি চাম 11 এ কৰিলো 11 13 যদি পূৰণ কৰিলো তাহলে 143 পাম সো 15505 ৰ টোটাল ইহঁতৰ যিখিনি ফেক্টৰ হ'ব মানে উৎপাদকগণ যিখিনি হ'ব সেইখিনি হ'ব 5 × 7 × 11 × 13 হ'ব ঠিক আছে নেক্সট কৰিম 7429 7429 টো কিমান হ'ব তো আমি 7.29 টো চাই চাম একবাৰ আমি যেহেতু লাষ্টত অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা থাকিলে আমি কি কৰিম বুলি ক'লো আমি প্ৰথমতে 3 এ ট্ৰাই মাৰিম 3 এ যদি নাযায় তেতিয়া আমি কি কৰিম 5 এ যদি নাযায় 7 এ যদি নাযায় এনেকৈ গৈ থাকিম অযুগ্ম সংখ্যা কিটা লগত তো আমি যেহেতু গোটেইকেইটা সংখ্যা নাযায় ডাইৰেক্ট 17 লগত কৰিম 17 লগত কৰিলে 4 বাৰ গুছি যাব বাকি যিমান থাকিব অৰ্থনি নিচিনা এনেকৈ সাইডত গুছি আহিব আকৌ তেনেকৈ 3 বাৰ কৰিম আকৌ তেনেকৈ 7 বাৰ কৰিম মই বুজাই থকা নাই ভিডিওটো যেহেতু লং হৈ গৈছে যেহেতু প্ৰথমতে বুজালো সো নেক্সট আকৌ 19 লগত কৰিলো 19 লগত 23 বাৰ গুছি গ'ল 437 তো আমাৰ টোটাল উৎপাদক হ'ব 7429 17 × 19 × 23 সো মই এক নম্বৰখিনি গোটেইখিনি তোমালোকক কোৱাই দিলোঁ এটা 2 নম্বৰখিনি কৰিবলৈ যত্ন কৰিম তো বেছি দীঘল নকওঁ আৰু মই বেছি লেহেমিয়াই নাথাকোঁ তোমালোকে ভালকৈ চাই যাবা বুলি আশা ৰাখিছোঁ তো যদি স্পীড কোৱা মোৰ কথাখিনি যদি স্পীড আছে তোমালোকে এই স্পীডটো কমাই ল'বা সো নেক্সট আছে 2 নম্বৰ অংকটো চোৱাচোন তলৰ অখণ্ড সংখ্যা কেইটাৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইটো একেবাৰে ইজি তোমালোকে কেনেকৈ কৰিবা দুটা সংখ্যা দিয়া থাকিব বা তিনিটা সংখ্যা দিয়া থাকিব পাৰে তোমাক সো তিনিটা সংখ্যাৰ ভিতৰত তোমালোকে কি ওলাব লাগিব লসাগু আৰু গসাগুটো ওলাই ল'ব লাগিব আৰু বাকি সাইডত যিখিনি সংখ্যা থাকে গোটেইখিনি পূৰণ কৰি চাব লাগিব তাৰ কাৰণে আমি কি কৰিম আমি দুইটা সংখ্যাকে একেলগে আমি লসাগু গসাগু ওলাবও পাৰোঁ তোমালোকে বেলেগ বেলেগকৈ ওলালে তোমালোকৰ কাৰণে ইজি হ'ব পাছত মই একেলগে ওলাই পেলাইও দেখাই দিম এবাৰ মই বেলেগকৈ লৈছোঁ সো 26ক যদি মই উৎপাদকীকৰণ পদ্ধতি কওঁ কিমান হ'ব 2 আৰু 13 হ'ব সো 2 আৰু 13 আমি পাই গ'লোঁ 26 = 2 × 13 হ'ব তাৰপৰা আকৌ 91ক যদি আমি কওঁ 7 × 13 হ'ব 7 × 13 হ'লে সিহঁতৰ মাজত লসাগু কি হ'ব গসাগু কি হ'ব সৰি গসাগুটো আমি ফাৰ্ষ্টতে জানি ল'ব লাগিব গসাগু কেনেকৈ বনা গসাগু হৈছে দুটা সংখ্যা উৎপাদকৰ মাজত আটাইতকৈ থকা মিলকেইটা সো আটাইতকৈ বেছি কোনটো মিল আছে ইয়াত 13 আছে ইয়াতো 13 আছে বাকিটো ইয়াত 2 আছে ইয়াত 2 আছে জানো 2 নাই তলত তো যেহেতু 2 নাই কাৰণে 2 কমন নাহে সো ইয়াত 7 আছে ইয়াৰ ওপৰত 7 নাই কাৰণে আমি 7টো কমন আনিব নোৱাৰোঁ অকল ইয়াত 13 আছে ইয়াতো 13 আছে গতিকে গসাগু হ'ব 13 বুজি পালা নিশ্চয় তাৰপৰা লসাগু কিমান হ'ব এই 13টো আমি যেহেতু অলৰেডি লৈ আহিলোঁ 13টো আমি লৈ আহিলোঁ বাকি থাকি গ'ল কি বাকি থাকি গ'ল 2 আৰু 7 আৰু যিকেইটা থাকি গ'ল সেইকেইটা আমি পূৰণ কৰি দিম সো এইটো কিমান হৈ যাব 2 এইটোত হৈ যাব 2 পূৰণ 7 2 পূৰণ 7 তোমালোকে নিশ্চয় ধৰিব পাৰিছা চাগে নাই পোৱা মই নাজানো ভালকৈ চাই ল'বা সো যিখিনি মিল আছে সেইটো মিলটো আমি অলৰেডি লৈ আহিলোঁ 13টো হৈছে গসাগু আৰু যিখিনি থাকি গুচি গ'ল মিল নথকাকৈ মিল নথকা কি থাকি গ'ল 2 থাকি গ'ল আৰু 7 থাকি গ'ল আমি সেইখিনি লগতে পূৰণ কৰি দিম তেতিয়া আমি লসাগুটো পাই যাম ঠিক আছে আকৌ এবাৰ বুজাই দিছোঁ গসাগু কেনেকৈ ওলাম গসাগু মানে দুটা সংখ্যাৰ মাজত উৎপাদকৰ যিখিনি মিল আছে উৎপাদকখিনি আমি কমন আনিম আৰু যিখিনি মিল নাথাকে সেইখিনি আমি লগতে পূৰণ কৰিম তেতিয়া আমি লসাগুটো পাই গুচি যাম তো আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে লসাগু আৰু গসাগু দুটা পূৰণফলটো সংখ্যা দুটা পূৰণফল সো আমাৰ সংখ্যা দুটা কিমান দিয়া আছিলে সংখ্যা দুটা দিয়া আছিলে 26 আৰু 91 দিয়া আছিলে সো আমি কি কৰিম এতিয়া দুটা সংখ্যা পূৰণফল আৰু দুটা সংখ্যা পূৰণফলটো আমি কেনেকৈ ওলাম আমি চাব লাগিব যে 26 আৰু 91ক পূৰণ কৰিলে কিমান হ'ব এই ইমান হ'ব লাষ্টত গৈ ইমান হ'ব 2366 হ'ব একেধৰণৰ আমি লসাগু কিমান পালোঁ লসাগু পালোঁ 182 এই লসাগু সূত্ৰৰ জেগাত লসাগু 182 পাতি দিম তাৰপৰা গসাগু কিমান আছিলে 13 পাতি দিলোঁ এইফালে সংখ্যা দুটা পূৰণফল মানে 26 আৰু 91 কৰি দিব লাগিছিলে মই 182 আৰু 13 একেটা ৰাখিলোঁ 26 আৰু 91 পাতি ল'ব লাগিছিলে যেহেতু সংখ্যা দুটা দিয়া আছিলে সো সেইটো কৰিলেও হ'ব একেটা কথা তো আমি দুটা যদি পূৰণ কৰি দিওঁ এইফালে কিমান পাম 2366 পাম আৰু এইফালে 2366 ইয়াৰ মিনিং এইটোৱে যে লসাগু আছিলে 182 আৰু গসাগু আছিলে 13 দুটা সংখ্যা পূৰণ কৰি পেলাই আমি পালোঁগৈ 2366 পালোঁ ঠিক আছে নেক্সট আমি কি কৰিম নেক্সট গসাগু আৰু নেক্সট দুটা সংখ্যা পূৰণফল কৰিলোঁ আমি 2366 পাম এইটো সত্যাপন কৰা হ'ল নেক্সট অংকটো চাম 2 নম্বৰ অংকটো কেনেকৈ কৰিম 510 আৰু 92 আছে 510টো উৎপাদকীকৰণ পদ্ধতিৰে কৰিলোঁ এবাৰ বুজাই নাথাকোঁ আৰু উৎপাদকীকৰণ পদ্ধতি কৰিলে কিমান পাম 2 × 5 × 3 × 17 পাম তেনেকৈ 92টো কৰিলোঁ 2 × 2 × 23 পালোঁ সো ইহঁতৰ মাজত হাইষ্ট কমন কি আছে ইয়াত 2 আছে ইয়াত 2 এটা আছে সো এটা 2 কমন আহিব পাৰিব মেক্সিমাম সো সিহঁতৰ গসাগু হ'ব
গহাগু হ'ব সিহঁতৰ 2 এটা কমন আহিব মেক্সিমাম সো লহাগু কিমান আহিব এই 2 টো অলৰেডি আনিলো ইয়াৰ পৰা 2 এটা আনিলো ইয়াৰ পৰা 2 এটা আনিলো বাকি ইয়াত 2 এটা থাকি গ'ল 2 আহি গ'ল ইয়াত 3 থাকি গ'ল 3 আহি গ'ল 5 থাকি গ'ল 5 আহি গ'ল 17 থাকি গ'ল 17 থাকি গ'ল ইয়াত 20 থাকি গ'ল 23 থাকি গ'ল সো গুটেকিটা পূৰণ কৰিলে আমাৰ কিমান পাম 2 3 4 6 0 পাম তো লহাগু হৈ গ'ল আমাৰ 2 3 4 6 0 আৰু গহাগু হৈ গ'ল আমাৰ 2 এতিয়া আমি সত্যাপন কৰিবলৈ আছে সো আমাৰ লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটা পূৰণফল সূত্ৰটো আমি পাতি লৈছো সূত্ৰটো পাতি লোৱাৰ পিছত কি কৰিম এতিয়া মই যেটো লহাগু আৰু গহাগু আছিলে 2 3 4 6 0 আৰু গহাগু আছিলে 2 সো দুটা সংখ্যা পূৰণ কৰি দিলো এফালে সংখ্যা দুটা পূৰণ কৰিলো 510 আৰু 92 সো দুইটা পূৰণ কৰিলে কিমান পালো ইফালে পালো 46920 আৰু ইফালে পালো 46920 সো এটো সত্যাপন কৰা হ'ল তোমালোকে বুজি পাইছা নিশ্চয় লাষ্টৰ অংকটা আছে 3 নম্বৰ অংকটো কেনেকৈ কৰিম চাবা 336 আছে 54 আছে উৎপাদকীকৰণ পদ্ধতি বুজাই নিথাকো তোমালোকে নিশ্চয় জানা বুলি ভাবি লৈছো যেহেতু ক্লাছ 10 ত পঢ়ি আছা উৎপাদকীকৰণ জানিব লাগে সো তাৰ কাৰণে কি কৰিলো আমি এই যিখিনি 2 কেটা আছে 1 2 3 4টা 2 টু দি পাৱাৰ 4 পাতিলো বাকি 3 আৰু 7 থাকি গ'ল 3 আৰু 7 পূৰণ কৰি দিলো ঠিক আছে নেক্সট 3টা পূৰণ আছে কাৰণে 3 টু দি পাৱাৰ 3 হৈ গ'ল বাকি দুটা 2 থাকিলে 2 হৈ গ'ল তাৰপা আমাৰ গহাগুটো কি বুলি ক'লো যে গহাগুটো হাইয়েস্ট যিখিনি কমন আহিব পাৰে কমন কিমান আহিব পাৰে ইয়াত আছে 2 এটা আছে ইয়াত আছে 2 4টা সো 4টা আৰু এটা ম্যাক্সিমাম কেনে আহিব পাৰে ম্যাক্সিমাম আহিব পাৰে এটা কমন আহিব পাৰিব কাৰণ ইয়াত এটাহে আছে নেক্সট আহিব ইয়াত 3 এটা আছে ইয়াত 3টা আছে নেক্সট কমন কেটা আহিব পাৰে ম্যাক্সিমাম এটা আহিব পাৰিব কাৰণ ইয়াত 3টা থাকিলে কি হ'ব ইয়াত এটাহে আছে সো এটা আহিব পাৰিব দুইটাৰ পৰা মাজৰ পৰা কমন সো আহিব তো দুইটা পূৰণ কৰিলে আমি গহাগু পাই গলো 6 তেনেকৈ লহাগুটো আমি পূৰণ কৰি চাম লহাগুটো থাকি গ'ল কিমান আমি এটা অলৰেডি লৈ গুছি আহিলো সো ইয়াৰ পৰা থাকি গুছি গ'ল 3 টু দি পাৱাৰ 3 আৰু 7 থাকি গ'ল এনেকৈ গুটেকিটা পূৰণ কৰিলে 3 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 কৰিলে 16 হ'ব আৰু 3 টু দি পাৱাৰ কিউব কৰিলে 27 হ'ব আৰু 7 এই গুটেখিনি পূৰণ কৰাৰ পিছত লহাগু ইমান পাম তেনেকৈ আমি লহাগু পূৰণ গহাগু ফৰ্মুলা পাতি দিম অথনি নিচিনা সেম টু সেম সো লহাগু কিমান পালো 3024 পালো আৰু গহাগু পালো 6 ইকুৱেল 336 ইনটু 54 সো আমি এটো সত্যাপন কৰা হ'ল দুইটা সমান হৈছে ন এটো সত্যাপন কৰা হ'ল নেক্সট আমি কৰিম লাষ্টৰ অংকটো আছে 3 নম্বৰ অংকটোত এটোৱে কৈছে যে তিনটা অংক লৈছো মই তোমালোকক বুজাবৰ কাৰণে 3 নম্বৰ অংকটোত কৈছে যে উৎপাদকীকৰণ পদ্ধতিৰ তলৰ অখণ্ড সংখ্যাবোৰ লহাগু আৰু গহাগু নিৰ্ণয় কৰা অলৰেডি আমি কৰি আহিছো হেতু আৰু শিকাবলগীয়া কি আছে নেক্সট ইয়াত তিনটা সংখ্যা কৰিম আমি অথনি দুটা সংখ্যা কৰি আহিছিলো 12 15 21 সিহঁতৰ মাজত আমি উৎপাদকীকৰণ পদ্ধতি এবাৰটা আমি কৰিব পাৰিম অথনি আমি ভাগকে কৰি দিছিলো 12 আৰু উৎপাদকীকৰণ ভাগকে ওলাইছিলো 15 বেলেকে এনেকৈ 21 এনেকৈ ভাগকে কৰিছিলো এবাৰ কি কৰিম আমি গোটেইখিনিকে একেলগে সমানে লহাগু ওলাবলৈ শিকিম আৰু গহাগু ওলাবলৈ শিকিম সো সমানে সিহঁতৰ মাজত কমন আহিব পৰা সংখ্যা কি আছে 3 আছে 3 4 গুণ 12 3 5 গুণ 15 3 7 গুণ 21 তাৰপৰা আকৌ 5 4 7 এইকেইটা থাকিলে এইকেইটাৰ পৰা এনেকুৱা এটা সংখ্যা নাই যিটো সংখ্যাই গোটেইকেইটাৰ পৰা কমন আনিব পাৰিম সো কমন আনিব নোৱাৰো যেতিয়া যিখিনি নোৱাৰো সেইখিনি নোৱাৰামতে থৈ দিম আৰু যেটো আনিব পাৰো সেইটো এক্সট্ৰাকে আনিম সো যেটো কমন আনিব পাৰিলো তিনটাৰ পৰা সেইটো হ'ব ইয়াৰ গহাগু হ'ব 3 আৰু লহাগু যিখিনি থাকি গ'ল সেইখিনি পূৰণ কৰি দিম 3টো আমি কমন আহি গুছি গ'ল নাই 3টো কমন আহি গুছি বাকি থাকিলে কিমান 5 থাকিলে 4 থাকিলে 7 থাকিলে 4 থাকিলে 5 থাকিলে 7 এইখিনি আমি লগতে পূৰণ কৰিম এইটো হ'ব আমাৰ লহাগু গহাগু হ'ব যেটো হাইয়েস্ট কমন আনিব পাৰিছো সেইটো হ'ব গহাগু সিমিলাৰলি 17 23 আৰু 29 সো এই গুটেকিটা কি সংখ্যা এইকিটা মৌলিক সংখ্যা বুলি কয় মৌলিক সংখ্যা উৎপাদকীকৰণ কেটা থাকিব পাৰে দুটা থাকিব পাৰে এটা সংখ্যাটো নিজে আৰু এটা হ'ব 1 সো গুটেকিটা উৎপাদক ম্যাক্সিমাম কিমান হ'ব পাৰে ম্যাক্সিমাম 1 হ'ব পাৰে সো গহাগু কিমান হ'ব 1 বাকি যিখিনি সংখ্যা থাকি গ'ল সেইখিনি পূৰণ কৰিলে লহাগুটো ওলাই গুছি যাব সো গহাগু পূৰণ যিখিনি সংখ্যা থাকি গ'ল এইটো 1 টো হাইয়েস্ট কমন আনিলো বাকি যিখিনি থাকি গ'ল 17 * 23 * 29 সো টোটাল হ'ব 11339 আকৌ 3 নম্বৰ অংকটো চোৱা 8 9 25 টো ওলাব লাগে উৎপাদকীকৰণ পদ্ধতি কৰিলো অথনি নিচিনা ইয়াত যেহেতু তিনটাৰ পৰা কমন আনিব নোৱাৰো তিনটাৰ পৰা একো এটা কমন আনিব নোৱাৰা কাৰণ এক এটা কমনটো আহিবই বাকি এক গুণত এইখিনি সেম টু সেম থাকিলে সো গহাগু কিমান হ'ব হাইয়েস্ট কমন ফেক্টৰটো হ'ব 1 লহাগু হ'ব এইটো 8 * 9 * 25 হ'ব লহাগু সো তোমালোকে নিশ্চয় মোৰ ইয়ালৈকে বুজি পালা অংককিটা বাকিখিনি অংক তোমালোকৰ নেক্সট ভিডিঅ'ত মই প্লেলিষ্টত ভৰাই দিম তোমালোকে চাই ল'বা যদি ভিডিঅ'টো ভাল লাগিলে পুনৰবাৰ কৈছো লাইক এটা কৰি দিবা আৰু চেনেললৈ যদি আহিছে নতুনকৈ সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ পুনৰ আকৌ লগ পাই আছো